স্মার্ট মিটার প্রত্যাহারের দাবিতে আজ সহস্রাধিক বিদ্যুৎ গ্রাহকরা গুয়াহাটির বিজুলি ভবন ঘেরাও করে। অল আসাম ইলেকট্রিসিটি কনজিউমার্স অ্যাসোসিয়েশনের নেতৃত্বে আজ রাজ্যের বিভিন্ন স্থান থেকে সহস্রাধিক গ্রাহক সমবেত হয়ে আওয়াজ তোলে জনগণের লুণ্ঠনের যন্ত্র স্মার্ট মিটার প্রত্যাহার করতে হবে। বিদ্যুৎ বিতরণ ব্যবস্থার বেসরকারিকরণের ষড়যন্ত্র প্রিপেড স্মার্ট মিটার বাতিল করতে হবে। স্মার্ট মিটার ফিরিয়ে নাও, ডিজিটাল মিটার ফিরিয়ে দাও, স্মার্ট মিটার বসিয়ে জনগণকে লুণ্ঠন করা বন্ধ করো। বিক্ষোভ শুরুর পূর্বে সহস্রাধিক গ্রাহক পল্টন বাজারের মাদ্রাসা স্কুলের সম্মুখে সমবেত হয়ে একটি প্রতিবাদী মিছিল বের করে বিজুলি ভবনের সামনে উপস্থিত হয়। সেখানে বক্তব্য রাখেন সংগঠনের রাজ্য কমিটির আহ্বায়ক অজয় আচার্য। তিনি বলেন, জনসাধারণের এই স্মার্ট মিটারের কোনো প্রয়োজন নেই। স্মার্ট মিটারের প্রয়োজন বৃহৎ কর্পোরেট গোষ্ঠীর। বিদ্যুৎ বিতরণ ব্যবস্থার বেসরকারিকরণের স্বার্থে মিটার স্মার্ট লাগানো হচ্ছে। এই মিটারের বিরুদ্ধে আসামের সর্বোচ্চ জনগণের পক্ষ থেকে বিদ্যুতের বিল বৃদ্ধির মারাত্মক অভিযোগ উত্থাপিত হচ্ছে, অথচ সরকার জোর করে স্মার্ট মিটার চাপিয়ে দিচ্ছে। তিনি এও বলে, সরকার এখন অভিযোগকারীর ঘরে স্মার্ট মিটারের সাথে পুরানো ডিজিটাল মিটার বসানোর কথা বলছে। যদিও ডিজিটাল মিটারের সাথে স্মার্ট মিটারের কোনো পার্থক্যই নেই, তাহলে হাজার হাজার কোটি টাকা খরচ করে স্মার্ট মিটার বসানোর প্রয়োজন কি? তিনি অবিলম্বে স্মার্ট মিটার প্রত্যাহারের দাবি জানান। পরবর্তীতে মুখ্যমন্ত্রীর নিকট একটি স্মারকপত্র এপিডিসিএল এর উচ্চপদস্থ কর্মকর্তা মারফত প্রেরণ করা হয়। তেওঁলোকৰ খৰচাপাতি কমাব খোজে, এই স্মাৰ্ট মিটাৰ লগাই দিলে এই হাজাৰ হাজাৰ বিলিং ষ্টাফ, হাজাৰ হাজাৰ মিটাৰ ৰিডাৰ আৰু তেওঁলোকৰ প্ৰয়োজন নাই। তেওঁলোকৰ দৰমহা ল'ব নালাগে। তেওঁলোকে ইচ্ছামতে ৰাইজক শোষণ কৰিব পাৰিব, লুণ্ঠন কৰিব পাৰিব। গতিকে এই বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত, একমাত্ৰ বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত এই অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে গোটেই দেশত এই স্মাৰ্ট মিটাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে গুজৰাটত প্ৰতিবাদৰ সন্মুখীন হয় গুজৰাট চৰকাৰে স্মাৰ্ট মিটাৰ স্থাপনৰ কাম বন্ধ কৰিছে। মহাৰাষ্ট্ৰত বন্ধ কৰিছে। পশ্চিমবংগত আন্দোলন হৈ আছে। পশ্চিমবংগৰ গ্ৰাহকক এতিয়াও লগাবলৈ দিয়া নাই। পশ্চিমবংগত আৰম্ভ হৈছে কেৱলমাত্ৰ উদ্যোগ প্ৰতিষ্ঠানত, তাতেও আপত্তি হৈ আছে। অসমৰ ভাৰতবৰ্ষৰ য'তেই এই স্মাৰ্ট মিটাৰ লগোৱা হৈছে তাতেই আপত্তি। আমি লক্ষ্য কৰিছো কেইদিনমান আগতে উৰিষ্যাৰ পশ্চিমাঞ্চলৰ হাজাৰ হাজাৰ অসমতো এই ধৰণৰ ঘটনা ঘটিব ধৰিছে। গতিকে এই অৱস্থা বেয়াৰ ফালে যোৱাৰ আগতেই, ৰাইজৰ খং বেয়াৰ পিনে যোৱাৰ আগতেই আমি চৰকাৰক দাবী কৰি আছো যে অসমৰ ৰাইজৰ আবেগ অনুভূতি, অসমৰ লাখ লাখ ৰাইজে মিছা কথা নকয়, ৰাইজৰ আবেগ অনুভূতি, ৰাইজৰ এই দাবীৰ প্ৰতি সন্মান জনাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এই চৰকাৰে অবিলম্বে স্মার্ট মিটার বন্ধ কৰিব লাগে। এই চৰকাৰক স্মার্ট মিটার বন্ধ করো, রাইজৰ দাবী স্মার্ট মিটার বন্ধ করো। এই চৰকাৰক ৰাইজে ভোট দিছিলে ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিবৰ কাৰণে। এই চৰকাৰক ৰাইজে ক্ষমতালৈ আনিছিলে ৰাইজৰ জীৱনত সুখ শান্তি আনিবলৈ। কিন্তু আমি কেইবছৰত কি লক্ষ্য কৰিলো, এই চৰকাৰ ক্ষমতাত বহাৰ পিছত মাটিৰ কলগা বনাইছে, মাটিৰ ৰেজিষ্ট্ৰেশ্যনৰ মাচুল বৃদ্ধি কৰিছে, কৰ কাটল টেক্স হস্পিটেলৰ মাচুল বৃদ্ধি কৰিছে, শিক্ষাৰ মাচুল বৃদ্ধি কৰিছে। সকলো ক্ষেত্ৰত ৰাইজক ডিঙি চেপি ধৰিছে সকলো ফালৰ পৰা। এতিয়া বাকী আছে মাধৱৰ সুধাইছে, এতিয়া বাকী আছে বিদ্যুৎ। এই বিদ্যুৎ ক্ষেত্ৰতে এই চৰকাৰে ধৰিছে ৰাইজক সকলো ফালৰ পৰা। এনেকুৱা মাধৱৰ সুধাইছে এই চৰকাৰে। অসমৰ ৰাইজ অতিষ্ঠ হৈ উঠিছে। অসমৰ ৰাইজ পগলা হোৱাৰ উপক্ৰম। অসমৰ ৰাইজ সৃষ্টি থাকিব পৰা নাই। এই ৰাইজৰ খনটো বিপদে পৰিচালিত হোৱাৰ আগতে আমি বাৰে বাৰে চৰকাৰক আমি আবেদন জনাইছো, আমি দাবী কৰি আছো যে অবিলম্বে ৰাইজৰ দাবী মানি লৈ, ৰাইজৰ দাবী মানিবই লাগিব। আমাৰ ইতিহাসত উদাহৰণ আছে। কেন্দ্ৰীয় চৰকাৰে যেতিয়া কৃষি আইন আনিছিলে তিনিটা, তেতিয়া গৰ্ব কৰি কৈছিলে এইবিলাক কৃষকসকলৰ আন্দোলন, এইবিলাক আমি ঠাণ্ডা কৰি দিম লাঠিৰ জোৰত। কিন্তু শেষ পৰ্যন্ত ইতিহাসে কি দেখুৱালে? যে ঐক্যবদ্ধ কৃষক আন্দোলনৰ ওচৰত এই কেন্দ্ৰৰ চৰকাৰ, শক্তিশালী চৰকাৰ বৰ্ডাউন কৰিব লগা হৈছে। এই পৰিস্থিতি অসমত হ'ব, এই পৰিস্থিতি লৈ যাব। এই চৰকাৰৰ এই উদ্বন্ধনী, এই চৰকাৰৰ অহংকাৰ, এই চৰকাৰৰ গৰ্ব এই অসমৰ ৰাইজে এদিন চূৰ্ণ বিচূৰ্ণ কৰিব। গতিকে আমি দাবী কৰি আছো অবিলম্বে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক, ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিয়ক। নহ'লে ৰাইজে অহা দিনত
ব্যালট বাক্সৰ যোগেদি তাৰ উপযুক্ত জবাব দিব। আসাম সরকার হাই হাই আসাম সরকার হাই হাই আসাম সরকার হাই হাই গতিকে বন্ধুসকল, আজিৰ এই যে আন্দোলন, এই যে বিজুলী বোমান অভিযান, এইটো আমাৰ শেষ নহয়। আমি অতীতত আমি যোৱা 2 বছৰ ধৰি আমি বিজুলী বোমানৰ ডেপুটেশ্যন দিছো। আমি অসমৰ 5 লাখ উপভোক্তাৰ স্বাক্ষৰ লৈ যোৱা ডিচেম্বৰ মাহৰ 29 তাৰিখে আমি মুখ্যমন্ত্ৰীক জমা দিছিলো 5 লাখ গ্ৰাহকৰ স্বাক্ষৰ লৈ। আমি বিভিন্ন জিলাত বিক্ষোভ ডেপুটেশ্যন হৈ আছে, আমি দাবী কৰি আহি আছো। এই আন্দোলন আজি শেষ নহয়। আমি যদি জীয়াই থাকিব খোজো, আমি যদি এই স্মাৰ্ট মিটাৰৰ পৰা সকাহ পাব খোজো, আর রাজ্যে অসমৰ রাজ্যে এই মিটাৰৰ পৰা সকাহ পাব খুজিছে, রাজ্যে স্বতঃস্ফূৰ্তভাৱে প্ৰতিদিন প্ৰত্যেকটো অঞ্চলত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আছে, খঙতে মিটাৰ ভাঙি পেলাব ধৰিছে। গতিকে আমি ভাবো এই দাবী আমি আদায় কৰিব লাগিব। আমাৰ ঐক্যবদ্ধ আন্দোলনৰ যোগেদি সকলো উপভোক্তা ঐক্যবদ্ধ হ'ব লাগিব। জাতি জাত ধৰ্ম ভাষা নিৰ্বিশেষে অহা দিনত এই আন্দোলন আৰু উন্নত পৰ্যায়লৈ লৈ যাব লাগিব। যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব, যেতিয়ালৈকে গ্ৰাহকক লুণ্ঠন কৰা বন্ধ নহ'ব, তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব।